हेलो ভিউয়ার্স কি খবৰ সকলোৰে আশা কৰো সকলো ভালেই আছে আজি আপোনালোকৰ মাজলৈ লৈ আহিছো আৰু এটা নতুন ভিডিও আজিৰ ভিডিওটো দেখাবলৈ আপোনালোকক চেষ্টা কৰিম যে এপা এমব্ৰয়ডাৰী ফুল কোনো ধৰণৰ হ্যান্ড ষ্টিচ নকৰাকৈ বা মেচিনত সিলাই নকৰাকৈ এটা ফ্ৰেমৰ সহায়েৰে বনাই লৈ যিকোনো ধৰণৰ প্লেন কাপোৰত এটাচ কৰিব পৰা যায় তাকে মই দেখাবলৈ চেষ্টা কৰিম ভিডিওটোৰ জৰিয়তে তাৰ বাবে মই উলৰ তিনটা লাড্ডু লৈ লৈছো এটা প্লাষ্টিকৰ ফ্ৰেম লৈ লৈছো আৰু এটা বেজি লৈ লৈছো এনেকুৱা ধৰণৰ প্লাষ্টিকৰ ফ্ৰেম আপোনালোকে যিকোনো ধৰণৰ সূতাৰ দোকানতেই হওক বা এনেকুৱা ষ্টিচিং ৰিলেটেড দোকানত আপোনালোকে পাই যাব আজিকালি অৱশ্যে অনলাইনতো উপলব্ধ হৈছে আৰু এতিয়া মই ফুলপাহ বনাবলৈ আৰম্ভ কৰিম এয়া মই ফ্ৰেমটো লৈ ললো তাৰ পাছত এনেকৈ উলডালত গাঠি এটা দি লৈছো এতিয়া মই ক্ৰছ কৰি যাম ইফালৰ পৰা হিফাললৈ এয়া দেখা পাইছে এটা কথা আপোনালোকে মন কৰিব যেটো মই গাঠি দিলো ন প্ৰথমতে এই গাঠিটো ঠিক সোমাজত পৰিব লাগিব তেতিয়াহে ফুলপাহ চাৰিওকাষে সমান হ'ব ইয়াত যেহেতু মই দুটা কালাৰ এড কৰিব বিচাৰিছো এতিয়া মই দ্বিতীয় কালাৰটো উল্লাল এনেকৈ জয়েন কৰি দিছো এই গাঠিটো মানে ঠিক এনেকৈ ক্ৰছ কৰি পেলাই ঠিক সোমাজত পৰিবহি লাগিব হেতু হিচাপত মই গাঠিটো দিছো এতিয়া মই ঠিক আগৰ উল্লালৰ দৰে দ্বিতীয় কালাৰটো উল্লাল এনেকৈ ইফালৰ পৰা হিফাললৈ ক্ৰছ কৰি যাম ইয়া দেখা পাইছে নে কেনেকৈ কৰিছো আপোনালোকে লক্ষ্য কৰিব বস্তুটো এতিয়া মই ক্ৰছ কৰি হৈ গল এতিয়া মই বেজিটো যে লৈছিলো তাতো মই এডাল উল লগাই লৈছো এতিয়া মই প্ৰত্যেকটো ক্ৰছৰ মাজেদি এনেকৈ বেজিটো এনেকৈ সোমোৱাই মানে লক কৰি যাম আৰু এটা সিলাই কৰা বুলি ক'ব নোৱাৰি অৱশ্যে সিলাই নহয় এটো মানে ক্ৰছ খিনি যাতে হুলকি না যায় যেহেতু মই ফুলপাহ হ'ব লাগিব ন তাৰ বাবে মই এনেকৈ ক্ৰছ কৰি এনেকৈ মানে মই এনেকৈ উলডাল যে এনেকৈ মানে ক্ৰছ লক কৰিছো ন হেতু মই অলপ মানে তলফালে দি অলপ টানি দিছো মানে টাইট কৰিছো বস্তুটো ই আপোনালোকে দেখা পাইছে অলপ আইডিয়া কৰিব পাৰিছে চাগে মই কেনেকৈ কৰিছো যদিহে মন দি চাই ভিডিওটো ইয়া চাওক মোৰ হৈ গল এটা মই তলফালে এনেকৈ পিছফালে এটা গাঠি দি দিম এটা নহয় দুই তিনটা গাঠি লগাই দিছো আৰু টাইট হ'ব লাগিব যেহেতু তাৰ পৰা ওপৰৰ উলডালটো কাটি দিলো এটা মই ফ্ৰেমটোৰ পৰা ফুলপাহ উলিয়াই দিম ইয়া চাওকচোন ফুলকেইপাহ ইমান ধুনীয়া লাগিছে এনেকৈ আপোনালোকে মানে এটা ফ্ৰেমৰ সহায়েৰে এনেকৈ ফুল বনাই লৈ যিকোনো ধৰণৰ প্লেন কাপোৰত আপোনালোকৰ ডিজাইন অনুসৰি এটাচ কৰিব পাৰিব ভিডিওটো কেনেকুৱা লাগিলে এটা কমেন্ট কৰি জনাবলৈ নাপাহৰিব